নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাটৰ লপঢ়িয়া চিলাকুৰা প্ৰাথমিক বিদ্যালয়ত সামূহিক উৎসৱ পালন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানে ৰাজ্যখনৰ লগতে যোৰহাট জিলাৰ মণ্ডলসমূহৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী শিক্ষাৰ্থীসকলৰ উপস্থিতিত বিভিন্ন কাৰ্যক্ৰমণিকাৰে সামূহিক উৎসৱ পালন কৰিছে। যোৰহাট শিক্ষাখণ্ডৰ পানীচুকোৱা মণ্ডল সমল কেন্দ্ৰৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, দহোটীয়া বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, 104 নং ধলি লপঢ়িয়া চাহ বাগিচা, অনুসূচিত জাতি আদৰ্শ হাজৰিকা চুক, 150 নং চাৰিঙীয়া আজান চালিখোৱা বিদ্যালয়ৰ সহযোগত শিক্ষক-শিক্ষয়িত্ৰী শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণেৰে আজি লপঢ়িয়া চিলাকুৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় সামূহিক উৎসৱ 2024। পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ ফিতা কাটি শুভাৰম্ভ কৰে খণ্ড সমল ব্যক্তি টুইংকল গগৈয়ে। খণ্ড গাণনিক পৰেশ দত্ত, CRCC তৈলক্য দাস, সত্যৰঞ্জন বৰঠাকুৰ, ইনক্লুচিভ এডুকেশ্যনৰ তৃপ্তিমণি বৰাই সামূহিক উৎসৱৰ উদ্দেশ্য লক্ষ্য সম্পৰ্কত ব্যাখ্যা কৰা অনুষ্ঠানত সহযোগিতা কৰা প্ৰতিখন বিদ্যালয়ে পৃথকভাৱে বিভিন্ন শিক্ষণ সামগ্ৰীৰ উপৰিও আপুৰুগীয়া আৰু পৌৰাণিক সামগ্ৰী সাজপাৰ আদি প্ৰদৰ্শন কৰে। শিক্ষাৰ্থীসকলে স্বপ্ৰতিভা প্ৰদৰ্শন কৰা সাংস্কৃতিক অনুষ্ঠান স্থানীয় বহুসংখ্যক ব্যক্তিৰ উপস্থিত থাকি সহযোগিতা কৰে। বিদ্যালয়খনৰ শিক্ষয়িত্ৰী প্ৰধান মৃদুস্মিতা বৰা আৰু সমন্বয়ক সমুজ্জ্বল বৰাৰ পৰিকল্পনা পৰিচালনাত অনুষ্ঠিত সামূহিক উৎসৱত সংবাদদাতা ৰমেন শইকীয়া আৰু প্ৰশান্ত গায়ন বিশেষভাৱে উপস্থিত থাকে। ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7।